Hello everyone and welcome back to Math Bolt Master. তো আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আমি কৰি আছোঁ Patterns in Mathematics Unit Number 1. তো এতিয়ালৈকেতো আমি patterns কেনেকৈ উলিয়াই নম্বৰ কেইটামান সিকোয়েন্স দিয়া থাকে সেই নম্বৰ সিকোয়েন্সত patterns কেনেকৈ উলিয়াই সেইটো আমি শিকিলোঁ ভালদৰে বহুতখিনি আমি প্ৰবলেম সলভ কৰিলোঁ আৰু আমাৰ লাষ্ট সেশনটোত আমি এটা কুইজো কৰিছিলোঁ। ঠিক আছে। তো এতিয়া আমি আহি যাওঁ এটা নতুন টপিকলৈ যোনটো হৈছে আমাৰ ভিজুৱেলাইজিং নম্বৰ সিকোয়েন্স। তো ইয়াতে আছে আমাৰ টুথপিক ইউজ কৰি পেলাই আমি এটা ম্যাথ প্যাটাৰ্ন কৰিম। তো ইয়াতে এটা ভিডিঅ' আছে, প্ৰথমতে আমি ভিডিঅ'টো চাই ল'ম আৰু ভিডিঅ'টোত কিনো কৈছে চাউল খানে তো সেইটো বস্তুটো আমি ভালকৈ বুজিবলৈ চেষ্টা কৰিম। তাৰপিছত আমাৰ কেইটামান নিউমেৰিকেল প্ৰব্লেম আছে সেইটো কৰিম, সেইটো বাৰু আমাৰ নেক্সট সেশন হ'ব। প্ৰথমতে আজি আমি পেটাৰ্নছ ইন মেথমেটিক্সৰ বিষয়ে আমি অলপ ভালদৰে ষ্টাডি কৰিম, টুথপিক পেটাৰ্ন যোনটো কোৱা হয়। ঠিক আছে, তেনেহ'লে আমি আৰম্ভ কৰোঁ এই ভিডিঅ'টোৰে। I want to make little townhouse shapes with toothpicks. So this would be my first townhouse. I've used 3 toothpicks so far, 4, 5, and 6. So that is my first townhouse. And let me make a little table here keeping track of things. So I'll do that in white. So here's my table to keep track of things. So this is the number of houses, and then this is the toothpicks that I'm using to make that house. তো এটা প্ৰবলেমটো আৰম্ভ কৰিছে টুথপিক হাউচ বনাবলৈ। তো টুথপিক হাউচ যোনটো টাউন হাউচ বুলি কোৱা হয়, জেনেৰেলি টাউন হাউচ এটা ঘৰ বুলি কৈ ধৰি লয় যোনটোত আমি বহুত ধৰণৰ হাউচ এটাৰ লগত এটা লগ খাই পেলাই বনাওঁ। জেনেৰেলি কি হয়, টাউন হাউচবোৰৰ ৱালটো কমন হৈ থাকে, তাৰমানে দুটা নেইবাৰৰ এটা কমন ৱাল এটা থাকিব, কমন বাউণ্ডাৰী ৱাল থাকিব। তো ইয়াতে আৰম্ভণিতে কি কৰিছে, আমি টুথপিক ইউজ কৰি পেলাই বনাইছোঁ। এইটো লেটছে এটা ফাৰ্ষ্ট টুথপিক, ছেকেণ্ড টুথপিক, থাৰ্ড টুথপিক, ফ'ৰ্থ টুথপিক, ফিফথ আৰু ছিক্স। তো এনেকৈ টোটেল আমি 6টা টুথপিক ইউজ কৰি পেলাই এটা টাউন হাউচ এটা বনালোঁ। তো ইয়াতে কি কৰিছে, ইয়াতে এটা টেবুল লৈ লৈছে। ঠিক আছে, টেবুলৰ এতিয়া আমাৰ যোনটো লেফ্ট হেণ্ড চাইডে আছে ইয়াতে দিছে নাম্বাৰ অফ হাউচেছ। চ' ইয়াতে আমাৰ ফাৰ্ষ্ট হাউচৰ কথাটো কোৱা হৈছে আৰু ইয়াতে আমাৰ টোটেল নাম্বাৰ অফ টুথপিক্স আমি কেইটা ইউজ কৰিলোঁ, 6টা ইউজ কৰিলোঁ। ঠিক আছে, তো আমিও এটা কাম কৰোঁ, আমিও নিজৰ টেবুলটো বনাই লওঁ। ঠিক আছে, তো আমাৰ হৈছে ইয়াতে নাম্বাৰ। আমি জেনেৰেলি কি কৰোঁ, মেথছত শ্বৰ্ট ফৰ্মত যেতিয়া আমি নাম্বাৰ অফ হাউচেছ বুলি কয়, তো এইটোক আমি এই হেছটেগ বৰ্ডটো, হেছটেগ চিম্বলটো ইউজ কৰোঁ। তো এইটো হৈ গ'ল নাম্বাৰ অফ হাউচেছ। মই জাষ্ট এইটো শ্বৰ্ট ফৰ্মত লিখিছোঁ, নাম্বাৰ অফ হাউচেছ, আৰু আমি ইয়াতে লিখিম নাম্বাৰ অফ, টোটেল নাম্বাৰ অফ টুথপিক্স। তো প্ৰত্যেকটো ঘৰ বনাওঁতে কিমানটা টুথপিক ইউজ হ'ব, তো সেইটো আমি ইয়াতে নোট কৰি যাম, নাম্বাৰ অফ টুথপিক্স। ঠিক আছে, তো এইটো আমি টেবুল ফৰ্মত লিখিলোঁ, তো এইটো আমাৰ ডিভিজন হৈ গ'ল। ঠিক আছে, তো ফাৰ্ষ্ট হাউচটো যদি লওঁ তেনেহ'লে আমাৰ কেইটা টুথপিক আছে ইয়াতে, টোটেল 6টা টুথপিক আছে। So this first toothpick, or the first house here, took me 6 toothpicks. 1, 2, 3, 4, 5, 6. Now let's make our second house. And these are going to be townhouses. They're going to share common walls. So I'm going to add 1, 2, 3, 4, 5 toothpicks for my second house. Now, why did I only have to add 5 and not 6? Well, they shared a common wall here, so I didn't have to add another toothpick here for this left-hand side wall. So, starting with the first house, I really just had to add 5 toothpicks. I had to add 5 toothpicks to get to now 11 total toothpicks if I want 2 houses. I think you see the trend here. What about? তো এতিয়া আমি কি কৰিছোঁ, আমি এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট টাউন হাউচটো। এতিয়া আমি কি কৰিম, এতিয়া ছেকেণ্ড টাউন হাউচ এটা ল'ম। তো ছেকেণ্ড টাউন হাউচত কি হ'ব, এই ৱালটো যোনটো থাকিব কমন থাকিব। তো আমি টোটেল ইউজ কৰিম এতিয়া 1, 2, 3, 4, 5। তো আমাৰ ছেকেণ্ড টাউন হাউচটো বনাবলৈ আমি কেইটা ইউজ কৰিলোঁ, 5টা টুথপিক ইউজ কৰিলোঁ। তো তাৰমানে এতিয়া আমাৰ ছেকেণ্ড নাম্বাৰ 2 নম্বৰৰ হাউচটো আমি বনাবলৈ কাৰণে আমি কি কৰিম, এই 6ৰ লগত এড কৰি দিম 5, কাৰণ আমি 5টা, 6টোতো অলৰেডি আছে। তো 6টো অলৰেডি আছে, তাৰ লগত যদি আৰু 5টা এড কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম, টোটেল নাম্বাৰ অফ 6টো পাই যাম। 6 + 5 হৈ গ'ল আমাৰ 11। তো তাৰমানে 1 আৰু 2 এই দুটা টাউন হাউচত মিলি পেলাই আমাৰ কেইটা টুথপিক আছে, 11টা টুথপিক আছে। ঠিক আছে, তো অবভিয়াছলি পেটাৰ্ণটো দেখাই পাইছে। এতিয়া যদি আমি দুটাৰ পৰা যদি আমি যাওঁ থাৰ্ড নম্বৰৰ টাউন হাউচটোলৈ, তো আমি কি কৰিম, থাৰ্ড নম্বৰ টাউন হাউচৰ কাৰণে আমি কৰিম 1, 2, 3, 4, 5। তো এইটো হৈ গ'ল আমাৰ 3। তো তাৰমানে 3 নম্বৰ টাউন হাউচটো বনাবৰ কাৰণে আমি কি কৰিম, এই অলৰেডি 11 আছে, 11ৰ লগত আৰু
5টা নতুন টুথপিক আমি এড কৰিলোঁ সো 11 + 5 কি হৈ যাব আমাৰ 16 হৈ গ'ল ঠিক আছে তো তেনেকা এতিয়া আমি আগবাঢ়ি গৈ থাকিব পাৰিম তো যদি আমি 4টা ঘৰ বনাও তো 4টা কামবোৰ ডিফাৰেন্ট কালাৰ এটাই লৈ লওঁ বুজিবলৈ ইজি হ'ব তো এইটো হৈ গ'ল আমাৰ 4th নম্বৰ তো 4th নম্বৰ টাউন হাউচটো কাৰণে কি হ'ব 1 2 3 4 5 তো আমি 4th নম্বৰ টাউন হাউচটো যদি এড কৰি দিওঁ হেতুটো আমি কি কৰিছো +5 কৰি পেলাই আমি বনাইছো 16 + 5 তো আমাৰ টোটাল 21 sticks ইউজ হৈ গৈছে About 3. What about 3 of these? Well, this is going to be another 5. 1 2 3 4 5 toothpicks. So we're going to add 5 again. We're going to add 5 again and get to 16. Let's do 4 just for good measure. So the 4th one, we're going to add another 5. 1 2 3 4 5. So the 4th one, we're going to add another 5, gets us to 21. Now, I want to think about, can we, using this pattern, figure out how many toothpicks it would take for us to say make 50 of these townhouses, or even 500 of these townhouses, or even 5,000 of them. And we just এতিয়া 1 2 3 4 কম্পিউটাৰটো বহুত ইজি হৈ গ'ল তো আমি যেনেকৈ ক'লোঁ 1 এটা যদি টাউন হাউচ বনাওঁ তেনেহ'লে আমাক 6টা টুথপিক লাগিব 2টা টাউন হাউচ বনাবলৈ গ'লে আমাক টোটেল 11 টুথপিক্স লাগিব 3টা বনাব গ'লে 16 লাগিব আৰু 4টা বনাব গ'লে 21 লাগিব এতিয়া কথাটো হৈ গ'ল ঠিক আছে এইটো কিটাটো সৰু নম্বৰ হয় যদি মই কওঁ বোলে 500টা তেনেকা টাউন হাউচ বনাব লাগে তেনেহ'লে আমাক কিমান টুথপিক্স লাগিব বা ইভেন 500 নকৈ পেলাই তাতকৈ যদি এটা ডাঙৰ ভ্যালু কৈ দিওঁ বোলে লেটছ সে 10,000টা যদি এনেকৈ টাউন হাউচ বনাব লাগে তেনেহ'লে টোটেল কিমান টুথপিক্স লাগিব তো সেইটোতো ওলোৱাটো ডিফিকাল্ট হ'ব নে ইজি হ'ব একচুৱেলি বহুতেই ইজি হয় তো সেইটোৱে আমি শিকি আছোঁ আমাৰ এই পেটাৰ্ণ থকাৰ কাৰণে ইয়াতে আমি এটা পেটাৰ্ণ উলিয়াই আছোঁ সেই পেটাৰ্ণটো থকাৰ কাৰণে আমি ক'ব পাৰিম তো আমি যদি 1 2 3 4তে ক'ব পাৰিছোঁ কি কেইটা টুথপিক লাগে তেনেহ'লে আমি 500 কি ইভেন আমি 1 লাখ 10 লাখ কৰ'ৰছতো যদি যাওঁ তেতিয়াও আমি ক'ব পাৰিম একুৰেটলি কি আমাক কিমানটা টুথপিক লাগিব টোটেল গোটেই টাউন হাউচখিনি বনাবলৈ কাৰণে have to look at this pattern here and see, can we come up with an equation for each of these actual values? So for example, we see a pattern that, we already recognize that we started with 6 and we're adding 5 every time we add a house. তো আমি কি কৰি আছোঁ পেটাৰ্ণটো ইজিলি দেখাই পোৱা গৈছে আমি আৰম্ভ কৰিছিলোঁ এটা টাউন হাউচৰে যাৰ বনাবলৈ কাৰণে আমাক লাগিছিল 6টা টুথপিক নেক্সট হাউচটো বনাবলৈ কাৰণে আমি কি কৰিলোঁ +5 কৰি দিলোঁ তো আমাৰ টোটেল টুথপিক্স আহি গ'ল 11 আকৌ 3টা হাউচ যদি বনাইলোঁ আকৌ +5 কৰিছোঁ তো আমি ইচ টাইম কি কৰিছোঁ +5 কৰি গৈ আছোঁ +5 এড কৰি গৈ আছিলোঁ When you add the second house, you add 5 once. The third house, you start with 6 and you add 5 twice. The fourth house, you start with 6 and you add 5 3 times. So let's তো ইয়াতে প্যাটাৰ্ণটো আমি এনেকৈ চাব লাগিব তো দুটা টাউন হাউচ যদি বনাওঁ তেনেহ'লে আমি কেইটা টুথপিক এড কৰিলোঁ 5টা টুথপিক এড কৰিলোঁ ঠিক আছে 3টা টাউন হাউচ যদি বনাব লাগে তেনেহ'লে আমি কি কৰিলোঁ +5 কেইবাৰ কৰিলোঁ দুবাৰ কৰিলোঁ আমি ষ্টাৰ্টিঙত 6 আছিলোঁ 6ৰ পিছত আমি কি কৰিলোঁ +5 দুবাৰ এড কৰি পেলাই আমি পাই গ'লোঁ 16 4টা ঘৰ যদি বনাব লাগে তেনেহ'লে আমি কেনেকৈ ক'ম অৰিজিনেলি আমাৰ 6টা টুথপিক আছিলে তাৰপিছত আৰু 4টা ঘৰ বনাবলৈ কাৰণে আমি তিনিবাৰ আমি কি কৰিলোঁ 5 +5 কৰি পেলাই আৰু 3টা ঘৰ এড কৰিলোঁ তেতিয়া আমি পাই গ'লোঁ 21 Let's actually write that down. So 21 is equal to, you start with 6, you start with this 6 here, you start with 6, and then you add 5 3 times, plus 5 times 3. When you had the 3 houses, once again, you started with 6, and you added 5 2 times. You added 5, let me do that same color. And you added 5 2 times, plus 5 times 2. When you had 2 houses, you started with 6 again, this is equal to 6, and you added 5 once. So plus 5 times 1. তো ইয়াতে আমি কি কৰি আছোঁ তো লেটছ সে আমি 4 নম্বৰ হাউচৰ পৰাই আৰম্ভ কৰোঁ তো আমি এইটো এনেকৈ লিখিব পাৰোঁ আমি ষ্টাৰ্ট কৰিছিলোঁ কি ফাৰ্ষ্ট হাউচটোৰ ষ্টাৰ্ট কৰিছিলোঁ যাত আছিলে টোটেল 6টা টুথপিক প্লাছ 21 আহিবৰ কাৰণে আমি কি কৰিলোঁ
প্লাছ 5 কিবাৰ কৰিলোঁ 3বাৰ প্লাছ 5 কৰিলোঁ তো আমি ইয়াতে লিখিম প্লাছ 5 কৰিলোঁ আমি 3 টাইমছ সো সেইকাৰণে আমি লিখিলোঁ 6 প্লাছ 5 মাল্টিপ্লাইড টু 3 ঠিক আছে এতিয়া যদি 3 নম্বৰ তিনটা হাউসৰ কথা পাতো তেনেহলে আমি কি কৰিছো আমি স্টাৰ্ট কৰিলোঁ 6 এৰে ঠিক আছে 6 এৰে স্টাৰ্ট কৰিলোঁ প্লাছ আৰু আমি কেইবাৰ 5 এড কৰিলোঁ দুইবাৰ 5 এড কৰিলোঁ তো আমি ইয়াতে কম প্লাছ 5 মাল্টিপ্লাইড টু 2 দুইবাৰ কৰিছোঁ ঠিক আছে নেক্সট যদি দুটা ঘৰৰ কথা কওঁ তেনেহলে আমি কি কৰিছোঁ ইয়াতে আমি আৰম্ভ কৰিছোঁ এটা হাউসৰে প্লাছ তাৰ পিছত আমি দুটা ঘৰ বনাবলৈ কাৰণে আমি কি কৰিছোঁ আমি এড কৰিছোঁ 5 আমি মাল্টিপ্লাই কৰিছোঁ 5 এড কৰিছোঁ 5 টাইমছ 1 ঠিক আছে ফাইন তো ঠিক তেনেকৈ এইটোকে যদি আমি আইডিয়াটো এক্সটেন্ড কৰি দিওঁ যদি এটাই টাউন হাউস থাকিলেহেঁতেন তো এটাই টাউন হাউস থকাৰ মিনিংটো কি হ'ল 6 প্লাছ তো ইয়াতেতো আমি কোনো এড কৰাই নাই 5ৰ লগত তো ইয়াতেতো আমি ডাইৰেক্টলি কি ক'ব পাৰোঁ আমি সিম্পলি ক'ব পাৰোঁ 5 মাল্টিপ্লাইড টু 0 ঠিক আছে তো ইয়াতে এটা প্যাটাৰ্ণ ফৰ্ম হৈ আছে ঠিক আছে বাট এতিয়া আৰু ভালকৈ প্যাটাৰ্ণটো যদি আমি বুজিবলৈ চেষ্টা কৰোঁ এইটো 6 প্লাছ 5 মাল্টিপ্লাইড টু 3 আছে তো আমি এটা কাম কৰোঁ এইটোকে আমি অলপ আৰু সজাই পৰাই যদি লিখোঁ তেনেহ'লে আমি এইটোতো এনেকৈ লিখিব পাৰোঁ 6 প্লাছ 5 3 নিলিখি পেলাই আমি ইয়াতে লিখিম 4 মাইনাছ 1 তো এইটো আমি লিখি দিম 4 মাইনাছ 1 ঠিক আছে এটা কাম কৰোঁ সেম কালাৰ ইউজ কৰিলোঁ তেতিয়া কনফিউজন নহয় তো আমি ইয়াতে লিখিলোঁ 5 মাল্টিপ্লাইড টু 4 মাইনাছ 1 ঠিক আছে তো তাৰ মানে টোটাল যদি আমাক 4টা ঘৰ বনাব লাগে তেনেহলে নাম্বাৰ অফ টুথপিক্স আমি কি কৰিম অৰিজিনালি 6 আছিল প্লাস 5 আমি কেইবাৰ মাল্টিপ্লাই কৰিছো 4 minus 1 তাৰমানে 3 টাইমছ মাল্টিপ্লাই কৰিছো তাকে 3 নিলিখিলে 4 minus 1 কৰিছো সো দ্যাট a4 আৰু a4 টো ম্যাচ হৈ থাকে ৰাইট তো সেম বস্তুটো আমি এইটো কেছতো কৰিব পাৰোঁ তো 3 কেছত কি আছিল 3 কেছত আমি কম যে যদি নাম্বাৰ অফ হাউসেস equals to 3 হয় তেনেহলে টুথপিক্স কি হ'ব তো টুথপিক্স number of toothpicks to আমি কৈছো যে originally আমাৰ আছিল 6 plus তিনটা ঘৰ বনাবলৈ কাৰণে আমি কি কৈছো 5 ক মাল্টিপ্লাই কৰিছো 2 ৰ লগত ৰাইট তো হেতুকে নকৈ পেলাই আমি এনেকৈ ক'ব পাৰোঁ 5 ক মাল্টিপ্লাই কৰিছো 3 minus 1 ঠিক আছে তো এনেকৈ আমি লিখি গৈ থাকিব পাৰোঁ তো 2 কেছত আমি কি লিখিব পাৰোঁ এই 2 কেছত আমি লিখিব পাৰোঁ 6 plus 5 multiplied to 1 নিলিখি পেলাই আমি লিখিম 2 minus 1 তো তাৰ মানে কি আমি ইয়াতে ফৰ্মুলা এটা পাই গলো ইয়াতে আমি এনেকৈ ফৰ্মুলা পাই গলো তো যদি আমাৰ টোটাল নাম্বাৰ অফ হাউসেস যদি এতিয়া লেটস সে 50 বুলি কওঁ যদি 50 হাউস থাকে তেনেহলে আমাক কেইটা টুথপিক লাগিব আমি টুথপিক ক্যালকুলেট কৰিব পাৰিম নাই একদম ইজিলি ক্যালকুলেট কৰিব পাৰিম তো আমি কম যে নাম্বাৰ অফ টুথপিক্স কি হ'ব নাম্বাৰ অফ টুথপিক্স ক্যালকুলেট কৰাৰ আমাৰ ফৰ্মুলাটো হৈ যাব এতিয়া একদম অৰিজিনালি ফাৰ্স্ট টাউন হাউসটো বনাওঁতে আমাক কেইটা লাগিছিল টুথপিক 6টা টুথপিক লাগিছিল প্লাস এতিয়া আমি কেইটা বনাব লাগিব আৰু 49 টা কৰিব লাগিব তো আমি কি 49 টো কি কৰিম 5 মাল্টিপ্লাইড টু 49 ঠিক আছে আৰু 49 লিখো বা 50 minus 1 লিখো একই কথা এতিয়া এটো আমি ক্যালকুলেট কৰিলাম তো 6 প্লাস তো 5 into 49 কিমান হ'ব আমি সেপাৰেটলি কৰবা ক্যালকুলেট কৰিলো সো 49 multiplied to 5 times 9 হৈ গ'ল আমাৰ 45 তো ক্যাৰি ওভাৰ প্লাস 4 5 times 4 হৈ গ'ল 20 plus 4 হৈ গ'ল আমাৰ 24 তো মানে 49 multiplied to 5 হৈ গ'ল আমাৰ 245 সো 245 plus 6 কৰি দিম তো আমাৰ আহি যাব 251 কিমান ইজিলি আমি ক্যালকুলেট কৰি ললো তো তাৰ মানে আমাক যদি 50 টা টাউন হাউস বনাব দিয়ে তেনেহলে আমাক ইন টোটাল কিমানটা টুথপিক্স লাগিব 251 টুথপিক্স লাগিব এটো বুজিয়ে পালা যদি ইভেন আমাক 1 লাখও কয় তেতিয়াও কোনো প্ৰবলেম নাই তো 1 লাখৰ কেছত কি হৈ যাব আমি কম যে অৰিজিনালি 6 প্লাস 5 মাল্টিপ্লাই টু 1 লাখ কৈছে তো আমি ডাইৰেক্টলি 1 লাখ লিখিলাম 100,000 minus 1 ঠিক আছে এটো ক্যালকুলেট কৰিলাম যিমানটো আহিব হেতু হৈ যাব আমাৰ টোটাল নাম্বাৰ অফ টুথপিক্স And then when you had one house, when you had one house and it'll fit the same pattern, you started with 6, and how many times did you add 5? Well, you didn't add 5. You could say that you added 5 0 times. So you might see a little pattern here. However many houses you needed, you take one less than that, multiply it by 5, add that to 6, and you get the number of toothpicks. And actually, let me rewrite this.
So I could rewrite this as 6 plus 5 times 4 minus 1. I could write this as 6 plus 5 times 3 minus 1. You could write this as 6 plus 5 times 2 minus 1. You could rewrite this as 6 plus 5 times 1 minus 1. And maybe that makes the pattern a little bit closer or clearer. This 4 is right over here. This 3 is right over here. This 2 is right over here. And then this 1 is right over here. So now I think we are ready to think about what would happen if we wanted to make 50 houses. So let's try to do that. So this right over here is, I'm going to do that in orange. This right over here is our 50th house. So this is the shared left wall it has. This is the 50th house right over here. So how many total toothpicks for 50 houses? So if we have 50 houses, well, we can use the pattern that we came up with. It's going to be equal to, starting with our 6, the first house requires 6, and then we're going to add 5 for each incremental house. So plus 5 for each incremental house. And how many incremental houses are there going to be? Well, they're going to be 50 minus 1 incremental houses. Why minus 1? Well, you already built one of them with the 6. Then for every extra one, so there's going to be 49 extra houses, you're going to add 5 toothpicks apiece. So this is going to be equal to 6 plus 5 times 49, and that is 245. So 6 plus 245 is equal to 251 sticks. And what's really neat about this pattern we just came up with is you could use it to figure out how many sticks you would need for 1 million of these little toothpick townhouses. তো এইটো আছিল আমাৰ আজিৰ লেকচাৰটো ম্যাথ প্যাটাৰ্নছ তো আমি টুথপিক ইউজ কৰি পেলাই আমি এটা ইম্পৰ্টেন্ট ফৰ্মুলা একচুয়ালি বুজিবলৈ চেষ্টা কৰিলো যে মানে আমি নাম্বাৰছত নাম্বাৰ প্যাটাৰ্নছবোৰ চাই পেলাও আমি ক্যালকুলেট কৰিব পাৰিম আমি ফিউচাৰ ভ্যালুজবোৰ ঠিক আছে তো মই সাজেষ্ট কৰিম যেতিয়া ভিডিওটো চাবা এই খান একাডেমীৰ যোনটো ৱেবছাইটত আছে ৱেবছাইটতে ভিডিওটো চাবা ভিডিওটো ৱেবছাইটত চালে এটা benefit এইটোৱে হয় কি তুমি এনাৰ্জি পইণ্টছবোৰ পাবা আৰু এনাৰ্জি পইণ্টছবোৰ কালেকশ্যন হৈ গৈ থাকিব ঠিক আছে তো আজিৰ সেশনটো আমি ইয়াতে সমাপ্ত কৰিলো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ